নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টিত আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কিছু কথা পাতিম। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ IIM স্থাপন হ'ব আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সেই অসমত IIM স্থাপনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই IIM আমাৰ অসমত ক'ত হ'ব কোনোবাই জানে নেকি? যদি জানে কমেন্ট কৰি জনাব আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে জনাই দিছো যে IIM অসমত স্থাপন হ'ব কামৰূপ গ্ৰাম্য জিলাৰ পলাশবাৰীৰ ওচৰত মাৰাভিঠা বুলি এখন গাঁও বুলি মই নকওঁ, কিন্তু মাৰাভিঠা বুলি এটা প্লেছত ঠাইত এই IIM স্থাপন হ'ব। এতিয়া আমাৰ নিয়াৰেষ্ট IIM ওচৰত থকা IIM আছে আমাৰ শিলঙত আৰু আমাৰ অসমৰখন যদি স্থাপন হয় নৰ্থ ইষ্টৰ দ্বিতীয়খন IIM হ'ব। এতিয়া IIMতনো কি পঢ়িব পাৰি আমাৰ বহুতে নাজানে বা জনাৰ তেনেকুৱা সুযোগো অহা নাই। এতিয়া যিয়েই নহওক IIM যিখন কলেজ হ'ব তাতে কি কি পঢ়িব পাৰি সেইখিনি কথা আজি আমি আলোচনা কৰিম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। IIMত আমি পঢ়িব পাৰিম যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰীবিলাকৰ কাৰণে ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাকৰ কাৰণে মেনেজাৰ হ'বৰ কাৰণে বা ডাঙৰ কোম্পানীবিলাকত যিবিলাক কৰ্মচাৰী থাকে সেই কৰ্মচাৰীবিলাক মেনেজ কৰাৰ কাৰণে, কৰ্মচাৰীবিলাক চলোৱাৰ কাৰণে বা ব্যৱসায়ৰ লগত জড়িত যিবিলাক ছাবজেক্ট থাকে সেইবিলাক জনাৰ কাৰণে এই IIM বিলাকত কিছুমান কোৰ্স থাকে। তাৰে ভিতৰত মই এখন IIMত থকা কোৰ্সখিনি আপোনালোকৰ লগত ডিসকাস কৰিম আৰু সেই কোৰ্সখিনি আমাৰ ইয়াতো থাকিব আৰু সেই কোৰ্সবিলাকৰ ভিতৰত আছে আমাৰ মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন যিটো আমি MBA বুলি কওঁ আৰু এই MBA পঢ়িব পাৰিব আমাৰ ল'ৰা ছোৱালীবিলাকে, আমাৰ ষ্টুডেণ্টবিলাকে যেতিয়া ডিগ্ৰী পাছ কৰিব, ডিগ্ৰী পাছ কৰাৰ পিছত MBA পঢ়িব পাৰিব। তাৰ পিছত কিছুমানে BBA পঢ়িব পাৰিব যিটো আমাৰ হাই সেকেন্ডাৰী পাছ কৰাৰ পিছতে পঢ়িব পাৰি BBA, আৰু কিছুমানে BSc পঢ়িব পাৰিব ইকনমিক্সত মেজৰ লৈ পেলাই বা কিছুমানে কমাৰ্চত বা মেনেজমেণ্টত মেজৰ লৈও হয়তো পঢ়িব পাৰে। আৰু আজিকালি বৰ্তমান সময়ত কিছুমান সাবজেক্ট আহিছে যেনে আৰ্টিফিচিয়েল ইন্টেলিজেন্স, ডাটা সায়েন্স, এইবিলাকৰ ওপৰতো এই IIMত কোৰ্স থাকিব। ইয়াৰ উপৰিও যিসকলে MBA কৰাৰ পিছত বিজনেছ এডমিনিষ্ট্ৰেশ্যনত MBA কৰাৰ পিছত তেওঁলোকে PhD কৰিব পাৰে, তাতকৈ ওপৰত ষ্টাডি কৰিব পাৰে। যেনেকৈ কোনোবাই সায়েন্সৰ কিছুমান সাবজেক্টত PhD কৰে, ডক্টৰেট লয়, ধৰক কেমিষ্ট্ৰি হওক, তাৰপিছত এইফালে আমাৰ কিছুমানে অসমীয়াত ৰিচাৰ্চ কৰি পেলাই ডক্টৰেট ডিগ্ৰী লয়। তো MBA পঢ়ি পেলাই কিছুমানে ইয়াতে ৰিচাৰ্চ কৰি পেলাই ডক্টৰেট ডিগ্ৰী ল'ব পাৰিব। তাৰপিছত এনেকুৱা কিছুমান ব্যক্তি থাকে যিসকলে ডিগ্ৰী পঢ়ি পেলাই কোনোবা এটা কোম্পানীত ভাল পোষ্টত যায়, মেনেজাৰ পোষ্টত যায়, কিন্তু তেখেতক MBA ডিগ্ৰীটো দৰকাৰ হয়। সেইসকল ব্যক্তিৰ কাৰণেও এই কলেজত কোৰ্স থাকিব আৰু যিটো আমি কওঁ MBA ফৰ ৱৰ্কিং প্ৰফেশ্যনেল বুলি। তাৰ পিছত এই MBA বুলি কওঁতে MBAত ভাগ থাকে। কিছুমানে হিউমেন ৰিসোৰ্সত কৰে, অৰ্থাৎ কোম্পানীৰ মানুহবিলাক কেনেকৈ চলাব তাৰ ওপৰত কৰে। কিছুমানে মাৰ্কেটিং মেনেজমেণ্টত কৰে, যে কেনেকৈ মাৰ্কেটিং কৰিব পাৰি তাৰ ওপৰত কিছুমানে কৰে, আৰু কিছুমানে কৰে ফাইনেন্সটো কেনেকৈ মেনেজ কৰিব পাৰি তাৰ ওপৰত কিছুমানে MBA কৰে। গতিকে এইবিলাক কোৰ্স আমাৰ IIM যদি হয় অসমত, তেতিয়া এইবিলাক কোৰ্স আমাৰ ইয়াতে পঢ়িব পাৰিব। ইতিমধ্যে আপোনালোকে হয়তো শুনিছে যে আমাৰ ইয়াৰে ল'ৰা ছোৱালী বহুতে পঢ়িবৰ কাৰণে কোনোবাই বেংগলোৰ যায়, তাৰপিছত কোনোবাই চেন্নাই যায়, কোনোবাই দিল্লী যায়, কোনোবাই ভাৰতৰ বাহিৰত যায়। তো সেই যিবিলাক কোৰ্স সেই কোৰ্সবিলাক আমাৰ ইয়াতে IIMত কৰিব পাৰিব। গতিকে এইটো আমাৰ অসমৰ কাৰণে যথেষ্ট ভাল খবৰ যে অসমত এনেকুৱা এখন নেশ্যনেল লেভেলৰ ইনষ্টিটিউশ্যন আমাৰ ইয়াত হ'ব গৈ আছে আৰু আশা কৰিছোঁ আগন্তুক সময়ত আৰু ইয়াতকৈ যিবিলাক ভাল কলেজ আছে সেইবোৰ স্থাপন হ'ব।
গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি কথা ডিছকাছ কৰিলোঁ আপোনালোকৰ যদি কিবা কমেণ্ট আছে কিবা প্ৰশ্ন আছে কমেণ্ট কৰি জনাব মই উত্তৰ দিবলৈ চেষ্টা কৰিম থ্যাংক ইউ